আমাৰ বাবে এটা আনন্দৰ দিন যে আমি একেদিনাখনেই 5টা CNG ষ্টেচন ৰাইজৰ বাবে উপলব্ধ কৰিবলৈ সক্ষম হৈছোঁ। এই CNG ষ্টেচন কেইটা মহানগৰীৰ উলুবাৰী, সোণাপুৰ, লালমাটি, কাহিলীপাৰা আৰু আজাৰাত স্থাপন কৰা হৈছে। ইয়াৰ ফলত গুৱাহাটীত CNG ষ্টেচনৰ সংখ্যা 7টালৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বতে আমাৰ পামহি আৰু বেতকুছিত আন্তঃৰাজ্যিক বাছ আস্থানত এটাকৈ এনে CNG ষ্টেচন মুকলি কৰা হৈছিল। মোৰ মনত আছে যে 2023 চনৰ 1 জানুৱাৰীত এই প্ৰথম দুটা CNG ষ্টেচন আমি উদ্বোধন কৰিব পাৰিছিলোঁ আৰু সেইদিনাখনেই অসম ৰাজ্যিক পৰিবহণ নিগমে 100খন CNG চালিত বাছ গুৱাহাটী ৰাইজৰ বাবে মুকলি কৰি দিছিল। আমাৰ বাবে অত্যন্ত আনন্দৰ কথা যে এই 100খন বাছো সুন্দৰভাৱে চলি আছে আৰু মহানগৰীতো CNG ষ্টেচনৰ সংখ্যা 7টালৈ বৃদ্ধি পালে। অতি সোনকালে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত 8টা নতুন CNG স্থাপনৰ পৰিকল্পনাও পূৰ্বভাৰতী গেছ লিমিটেডে আমাৰ বেচিক্যালি তেওঁলোকে নিজৰ কাম কৰি আছে যাতে আৰু 8টা ষ্টেচন মুকলি কৰি দিব পাৰে। ইয়াৰ উপৰিও কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাতো 5টা CNG ষ্টেচনৰ কাম পূৰ্ণ গতিত চলি আছে আৰু ইয়াৰ 3টা CNG ষ্টেচন প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈছে।